হবই আৰু অসমৰ মানুহ নহয়, অসমৰ মানুহে যদি জাষ্টিস শুদ্ধ নহয়, ভাৰতৰ মানুহে যদি শুদ্ধ নহয়, পৃথিৱীৰ মানুহে এই জাষ্টিস সাৰ্থক কৰিবই। আজি সমগ্ৰ ভাৰতবৰ্ষৰ সমূহ ৰাজ্যসমূহত দীপাৱলীৰ পোহৰ উৎসৱ দীপাৱলীক উদযাপন কৰা হৈছে আৰু আমাৰ অসমৰ গাঁৱে ভূঞে এনেদৰে জুবিনদাৰ ন্যায় বিচাৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, প্ৰাৰ্থনা কৰা হৈছে। এয়া হৈছে জেৰাই গাঁও। আৰম্ভ হৈছে মৰণা প্ৰাৰ্থনা। জুবিনদা আমাৰ মাজত নোহোৱা আজি 1 মাহ এদিন হৈছে। কিদৰে খাইছোঁ, কিদৰে হৈছোঁ, কিদৰে আছোঁ, এয়া অসমৰ ৰাইজে বুজি পায় আৰু অসমীয়া ৰাইজে অসমৰ প্ৰত্যেক গাঁৱে ভূঞে প্ৰান্তে প্ৰান্তে এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে আজিলৈকে। অলপমান কথাবিলাক ৰাইজে বুজি পাইছে, একদম বয়সস্থজনেও যেন কথাটো অলপ উপলব্ধি কৰিছে, ক'ৰবাত যেন অলপ লেহেমীয়া হৈছে, যিটো যেনেকৈ জোৰ দিব লাগে। বাকী গাঁৱৰ অঞ্চলটো কথা বেলেগ। আমাৰ যিটো সংবিধান, সেই সংবিধানৰ সুৰটো যে বহুদিনৰ আগৰ পৰাই যেন লেহেমীয়া হৈ আছে, জুবিনদাই সেইটো বেছি চিনাকি কৰি দিলে। জুবিনদাই হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টিয়ান বুলি নাই, প্ৰত্যেকেই জাষ্টিস বিচাৰিছে। এই জাষ্টিস সাৰ্থক নহ'লে পৃথিৱী কঁপি উঠিব। জেৰাই গাঁৱৰ সন্তান জেৰাই গৌৰৱ শ্ৰীযুত কিৰণ গগৈ ডাঙৰীয়া। তেখেত এজন প্ৰকৃতিৰ প্ৰেমী হয়। তেখেতে প্ৰকৃতিক ভাল পায়, গছক ভাল পায় আৰু তেখেত হৈছে বৈচিত্ৰ ধৰিত্ৰী সংঘৰ প্ৰতিষ্ঠাপক, লগতে তেওঁ সভাপতি। জুবিনদা হৈ দুআষাৰ মৰমৰ ভাষ্য তেখেতৰ মুখৰ পৰা শুনো আহকচোন। জুবিনৰ আচল উপাধিটো বৰ ঠাকুৰ আছিলে, চবেই জানে নহয় জানো? উপাধি বদলি কৰি লৈছে, ইমানে মহান শিল্পী, যাক এৰি দিব নোৱাৰি। কুকুৰ, প্ৰাণী, বগলী, কাছই কান্দিছে, কি আচৰিত লাগে। কিয় জুবিন ইমান কিয় বিখ্যাত? আচলতে তেওঁতো ভগৱান নহয়, আমি ভগৱান বুলি ক'ব গৈছো। ভগৱানে যিবোৰ কৰে মানে সেইবোৰ কৰি জুবিনে ভাল পাইছে। এটকা পইচা নাথাকিলেও তেওঁ আঙুলিটো খুলি দি দিছিল, সেইজনে জুবিন। আজি এটা হিন্দী গানত মই সঁচাকে শুনি আচৰিত পালো, এজন হিন্দী গায়কে গাইছে জুবিনৰ এই অত্যাচাৰ কৰাৰ ওপৰত গাই কান্দি গৈছেগে তেওঁ। বেয়া কথা গানত এষাৰ মাতি, জুবিনে যেনেকে মাতি দিয়ে এষাৰ, সেইষাৰ মাৰি ৰলে জিলিকাই তুলিম ৰাণী গছ ভাল পাবলৈ শিকিম, যাৰ গান শুনিলে হৃদয় জোৰ পৰে। জুবিনদাৰ প্ৰিয় গীত মায়াবিনী গীতেৰে জুবিনদালৈ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হয়। জুবিনদা আমাৰ মাজত আজি নাই, কিন্তু জুবিনদাই এৰি থৈ যোৱা স্মৃতিসমূহ, গীতসমূহ, তেওঁৰ আদৰ্শসমূহ আমি আঁকোৱালি লৈছোঁ। আমি জীয়াই ৰাখিব লাগিব। তেওঁৰ আদৰ্শক আমি আগুৱাই নিব লাগিব, নৱপ্ৰজন্মক দিব লাগিব আৰু তেনেহে আমাৰ এখন সুন্দৰ পৃথিৱী বা সুন্দৰ অসম, সোণৰ অসমখন আমাৰ প্ৰকৃতাৰ্থত হৈ পৰিব। আমি জুবিন প্ৰেমী, আমি জুবিন দেশৰ মানুহ। আমাক জুবিনদাই ন্যায় লাগিব। জুবিনদাই কেনেকৈ মৃত্যু ঘটি গ'ল, আচল ৰহস্য কি, সেয়া আমাক লাগিবই। ন্যায় নোপোৱা পৰ্যন্ত এই প্ৰতিবাদ, এই সংগ্ৰাম চলিব। জুবিনদা অমৰ হৈ থাকিব। জয় জুবিনদা।